सबका के नमस्कार नमस्कार बोलो तो सबसे प्रथम हम मुख्यमंत्री के धन्यवाद जनाती जे हमदर के इतना मजा एक प्लेटफॉर्म दिले नाचे के लिए बहुत मजा कर ली हमदर सबे पूरा बहुत मेहनत से बहुत मतलब कड़ी मेहनत से नाचे तो आशा करथि जे हमदर नाचटा गुवाहाटी जाय के इनकम में ভাল से हो और भाले करब और सबे ভাল करेन तो मजा सबे एक बार चिल्ला दियो Nadia, baca. बहुत धुनिया लगी साली यार इमान धुनिया के मास्टर ट्रेनर शिकाइसे प्रथम के दिन तो नाचिब पर नाचिलो किंतु 2 दिনৰ পাছত ইমান ধুনিয়া के পাইছো मास्टर ट्रेनर হতক बहुत बहुत धन्यवाद दिसु লগতে माननीय प्रधानमंत्री डाঙৰীক তেখেতকো ধন্যবাদ দিছো আমাৰ ঝুমুৰ দলটোক ইমান ওয়ার্ল্ড রেকর্ডত লৈ গৈছে আৰু আমাৰ ধুনিয়া ধামসা যিসকল লৰা মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী ধন্যবাদ দিছো আমাৰ লৰা মতে মই মাননীয় হিমন্ত বিশ্ব শৰ্মাক বহুত বহুত ধন্যবাদ দিব বিচাৰিছো যে তেখেতৰ কাৰণে আমি এই চাহ জনজাতিৰ আমি ঝুমৰ নাচিবৰ কাৰণে সুযোগ পালো আৰু ইয়াত আমাৰ আজি লগাই 5 দিন হৈ গ'ল আৰু ইয়াত বহুত ভাল লাগিলে বাইদেউসকলেও বহুত ধুনীয়াকৈ আমাক প্ৰশিক্ষণ দিলে ধুনীয়াকৈ শিকাই দিলে আৰু আমিও ভালদৰে 100% শিকি কিনে গৈছোঁ তো চবকে ধন্যবাদ দিব বিচাৰিছোঁ বিধায়ক ডাঙৰীয়াকো বহুত বহুত ধন্যবাদ তেখেতেও বহুত সহায় সহযোগ কৰিলে আমাৰ লগতেই ইয়াতেই আছিলে দেখৰেখত আৰু তেখেতৰ দ্বাৰাও আমি ইয়াত বহুত ভালকৈ কৰিলোঁ তেখেতকো ধন্যবাদ বহুত বহুত विदाई हो जाए बहुत भल पाली कहे कि 1 घंटा नाच सीखते रही सिखाई दिले हमरा नहीं पाते रही कितना कष्ट करके सिखाई दिले बहुत ठीक लगছে हमदर के बहुत सहाय करছে हमदर सामने जोनटा असुविधा होते पूछছে हमदर के और सिखाई दिছে যে এরকম করবা এরকম নাই তো बहुत ठीक লাগছে बहुत ভাল লাগিলে 5 दिन प्रशिक्षण दिया हल আমার ইয়াত তো সব জায়গাতে 4 दिन दिया हल কিন্তু আমার ইয়াত 5 दिन दिया हल बहुत বেশি ভাল লাগিলে प्रशिक्षण লৈ কিনে আৰু বিশেষকৈ আমাৰ শিল্পা দাদি বাইজনী বহুত বেশি ভালকে আমাক মানে प्रशिक्षण दिले और बहुत गाइड करले बहुत बेसी ভাল লাগিলে और सरक बहुत बेसी मान धन्यवाद जनाब বিচাৰিছো ইমান ধুনিয়াকৈ খোৱা বোৱা ব্যৱস্থা কৰিছিলে আৰু বহুত বেছি ভাল লাগিলে প্ৰশিক্ষণ লৈ কিনে এতিয়া এটাই আশা যে 8 তাৰিখে আমি ডিব্ৰুগড় যাম আৰু সব ছোৱালী সিলেকশন হৈ কিনে আহিম মই আমাৰ তিনচুকীয়া মহাবিদ্যালয় বিধানসভা সমষ্টিৰ যি মেঘা ঝুমৰ প্ৰেক্টিছ চলি আছিলে সেই প্ৰেক্টিছত ক'ব গ'লে বহুতে ভালে লাগিছে আমাক আৰু যিমানখিনি আমি বহুতো নজনাখিনিও আছিলে সেইখিনিও এতিয়া পুৰা ভালকৈ শিকিলে ভালকৈ প্ৰেক্টিছ কৰিলে আমাৰ 4 দিন 5 দিন হ'ল আৰু খোৱা বোৱালৈ গোটেইখিনি আমি ভালে পাইছোঁ প্ৰথমে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ ইমান সুন্দৰ একটি অনুষ্ঠান আমাক দিয়াৰ বাবে ইমান সুন্দৰ এটি প্লেটফৰ্ম আমাক দিলে আমাৰ সংস্কৃতি আমাৰ কলা সংস্কৃতিটো বিশ্ব দৰবাৰত উজ্জ্বলাবলৈ আমাক দিছে প্লেটফৰ্ম এটা দিছে তাৰ বাবে মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ লগতে আমাৰ তিনচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ প্ৰচেষ্টাৰ ফলত আজি আমি ইমান সুন্দৰকৈ আমাৰ প্ৰশিক্ষণ সম্পন্ন কৰিলোঁ আজি যি অসম ভিত্তিক ঝুমৰ মেগা ঝুমৰ নৃত্য প্ৰশিক্ষণ আৰম্ভ হৈছিল আজি আমাৰ তিনচুকীয়া বিধানসভা সমষ্টিৰ আজি অন্তিম দিন আমি খুবেই আনন্দিত হৈছোঁ ইমান ধুনীয়াকৈ সকলোকে সহযোগ কৰিছে আমাক মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ যিকেইজন আমাৰ নাচনী ভনী আছে তেওঁলোকে যথেষ্ট কষ্ট কৰিছে এইকেইদিন যাৰ কাৰণে এটা সুন্দৰভাৱে তেওঁলোকে আজি নৃত্য পৰিৱেশন কৰিবৰ কাৰণে সক্ষম হৈছে আচলতে আমি যিদৰে ভাবিছিলোঁ যিদৰে বিচাৰিছিলোঁ তেওঁলোকে তেনেধৰণেৰে নাচিবৰ কাৰণে সক্ষম হৈছে গোটেই কেইদিন তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰাৰ কাৰণে আজি এই পৰিৱেশটো আমি দেখা পাইছোঁ তো মই আশা কৰিছোঁ আচলতে আমি যি ধৰণৰে আজি আমাৰ আদিবাসী চাহ জনগোষ্ঠী সমাজৰ মাজত আজি সেই তাহানিতে আমাৰ পূৰ্বপুৰুষসকলে বিহাৰ উৰিষ্যা মধ্যপ্ৰদেশ ঝাৰখণ্ড ৰাঁচী ইত্যাদিৰ পৰা লৈ অহা এই ঝুমৰ নৃত্যক আজি তেওঁলোকে সযতনে ৰাখিছিল তেওঁলোকে নিজৰ সমাজত ৰাখিছিল আৰু হয়তো এনেকুৱা কেতিয়াও ঘটা নাছিল য'ত নেকি তেওঁলোকৰ এই সজাই ৰখা এই নৃত্য এদিন বিশ্ববাসীৰ মাজলৈকে লৈ যাব পাৰিব আৰু আজি সেই
সোণালী সুযোগটো তেওঁলোকৰ মাজলৈ আহিছে আৰু তাৰ মূল মহান ব্যক্তিজনে হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেওঁক অনেক ধন্যবাদ দিছোঁ আমাৰ গোটেই আদিবাসী চাহ জনগোষ্ঠী সমাজ ফালৰ পৰা। তেওঁৰ এই সৎ প্ৰচেষ্টা আৰু সেই সৎ চিন্তাৰ বাবেই আজি এনেধৰণৰ সম্ভৱ হৈছে। গতিকে মই আশা কৰিছোঁ যাতে আমি যি আশাৰে আচলতে অহা 24 তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আগত সৰু হোজাই খেলপথাৰত এই নৃত্য সমগ্ৰ বিশ্ববাসীয়ে উপভোগ কৰিব আৰু তেওঁলোকে উপস্থিত থাকিব। তো গতিকে মই আশা কৰিছোঁ এক সৰ্বসুন্দৰ এই নৃত্য হ'ব, সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰে অন্তৰ জয় কৰিব, সমগ্ৰ বিশ্বৰে মানুহৰ অন্তৰ জয় কৰিব আৰু এই আদিবাসী চাহ জনগোষ্ঠীসকলৰ এই কলা কৃষ্টিয়ে নিশ্চিতভাৱে বৃহৎ অসমীয়া সাংস্কৃতিক ভঁৰালখন অতি চহকী কৰি তুলিব। ডিব্ৰুগড়ত 8 তাৰিখে নৃত্য প্ৰদৰ্শন কৰাৰ পাছত তেওঁলোকে অহা 19 তাৰিখে সকলোৱে গুৱাহাটীলৈ যাব আৰু গুৱাহাটী তেওঁলোকে সৰু হোজাই খেলপথাৰত তেওঁলোকে আমাৰ 20, 21, 22 তাৰিখলৈকে তেওঁলোকে তাতে পুনৰ তেওঁলোকে এই নৃত্য প্ৰশিক্ষণ গ্ৰহণ কৰিব আৰু 23 তাৰিখটো তেওঁলোকৰ অফ থাকিব আৰু 24 তাৰিখে তেওঁলোকে এই নৃত্য প্ৰদৰ্শন কৰিব।